নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোৰ মাজলৈ। আৰু যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। ভিডিঅ'টো সঁচাই বহুতে চাই ভাল পাইছে। মানে কাটঅফক লৈ SSC GD ফিজিকেলৰ বা মেডিকেলৰ কাটঅফটো কিমান যাব, মেডিকেলৰ কাটঅফটো যোৱাকালি ভিডিঅ'টোত মই কৈ দিছোঁ। মেল ফিমেল কিমান কেণ্ডিডেটে পাব, কিমানে নাপাব, এইটো যে আপডেট দি দিছোঁ যোৱাকালি মেডিকেল ভিডিঅ'টো কাটঅফৰ। আৰু কোনোবাই যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই, ভিডিঅ'টো চাবলৈ কৈছোঁ আৰু তেওঁলোকে ভিডিঅ'টো চাওক মেডিকেলক লৈ। বাকী যোৱাকালি যেতিয়া সেই ভিডিঅ'টো আপলোড কৰিলোঁ বহুতে ভাল পাইছে। হয়, তেনেকুৱাই হ'বগৈ। মানে মই যিটো এটা কাটঅফ ক'লোঁ যোৱাকালি আৰু সেইটোৱে হ'বগৈ, তেনেকুৱাই মিলিবগৈ। আৰু বহুতে মানে এনেকুৱা ধৰণৰ কথাও কৈছে, ইমান কাটঅফ নাযায় বা ইমান কমো নাযায়, এইবাৰ কাটঅফ 80 যাব 90 যাব তেনেকুৱাও কৈছে। আকৌ কিছুমানে কৈছে এইবাৰ কাটঅফ বোলে 50 55 60তে হ'ব, তেনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু ইমানো কম কাটঅফ নাযায়। কিন্তু কম কাটঅফ যাব বা যোৱাটো বিচাৰিছে, ভয় সন্দেহ কৰি আছে যিসকলে মানে অকণমান নম্বৰটো কম পাইছে, তেওঁলোকেতো ডাইৰেক্ট কৈছে 60 যাব। আৰু যিসকলে 80 90 100 পাইছে তেওঁলোকে কৈছে 80 90 কাটঅফ যাব, তেনেকুৱা ধৰণৰ কথা। গতিকে কেণ্ডিডেটৰ ওপৰত ভিত্তি কৰি আমি কাটঅফটো আমি ক'ব নোৱাৰোঁ। কেণ্ডিডেটবিলাক খেলি মেলি, ইটোৱে ক'ব আমুক, সিটোৱে ক'ব তামুক। গতিকে আমি কেণ্ডিডেটৰ কথা একদম টোটেলি বাদেই দিছোঁ। কিন্তু এটা মেইন যোৱাকালি মই কাটঅফটোৰ কথা ক'লোঁ। বাকী ভিডিঅ'টো বহুতে ভাল পাইছে আৰু এনেকুৱাই হ'বগৈ। বহুত ভাল ভাল কমেণ্ট বা ৰেছপন্স পাইছোঁ। কিন্তু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বা কথাখিনি ক'ব বিচাৰিছোঁ, আজি এই ভিডিঅ'টো যে আমাৰ মেডিকেলটো ক'ত হ'ব আৰু কেতিয়া মানে হ'ব আমাৰ SSC GD মেডিকেল টেষ্টটো। SSC GD মেডিকেল টেষ্টটো যদি কেতিয়া মানে হ'ব বুলি যদি মই কওঁ, অক্টোবৰ শেষৰ ফালে হ'ব। অক্টোবৰ শেষৰ ফালে আমাৰ মেডিকেল টেষ্টটো হ'ব। আৰু আমি 5 অক্টোবৰ তাৰিখে হোজাই লংকা 2 নম্বৰ কাকেত প্ৰি মেডিকেল কৰিবলৈ গৈ আছোঁ। কোনোবা যদি এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, আহি যাব। মাত্ৰ 170। আৰু আমাৰ SSC যিটো মেডিকেল হ'ব এইটো অক্টোবৰ শেষৰ ফাললৈ হ'ব। আৰু এতিয়া মেডিকেলটো ক'ত হ'ব আৰু মানে মেডিকেলৰ ডেটটো বাকী এতিয়া ক'ত হ'ব, মেডিকেলৰ ডেটৰ কথা তেনেকৈ ক'ব নোৱাৰিম। কিন্তু আমাৰ অক্টোবৰ শেষৰ ফালে হৈ যাব SSC GD মেডিকেল টেষ্টটো। আৰু আমি যদি এতিয়া ক'বলৈ যাওঁ কোনটো চেণ্টাৰত ক'ত হ'ব, যোৱাবাৰ কথাৰ ওপৰত ভিত্তি কৰি আমি কোনো এটা কথা এইবাৰ ৰিক্ৰুটমেণ্টত আমি একো ক'বই নোৱাৰোঁ। কাৰণ যোৱাবাৰ মতে একো ফিজিকেল হোৱা নাই, একোৱেই হোৱা নাই, কিবা হৈছে জানো, একো হোৱা নাই। গতিকে যোৱাবাৰ আমুকটো চেণ্টাৰ হ'ব বুলি এইবাৰো সেইটো চেণ্টাৰতে হ'ব, কিবা হৈছে জানো, যোৱাবাৰ মতে একোৱেই হোৱা নাই, না ৰানিং কিবা মিলিছে না কিবা হৈছে, যোৱাবাৰ মতে একোৱেই মিলা নাই, না ফিজিকেল চেণ্টাৰ ইমানখিনি থাকোঁতে 2টা চেণ্টাৰ দিলে এইবাৰ। গতিকে যোৱাবাৰ মতে একোৱেই নহয়। আৰু যোৱাবাৰ চেণ্টাৰত সেইকেইটাত আছিল বুলি এইবাৰ যে সেইকেইটা চেণ্টাৰতে যে মেডিকেলটো পৰিব তেনেকুৱা নহয়। কিন্তু এটা চেণ্টাৰ প্ৰায় ফিক্স বুলি ক'ব পাৰি, গুৱাহাটীৰ 9 মাইল। গুৱাহাটীৰ 9 মাইলত যিটো চেণ্টাৰ আছে তাত কিন্তু মেডিকেল হোৱাটো প্ৰায় 100% সেইটো ক'ব পাৰি, গুৱাহাটীৰ 9 মাইলত। বাকীকেইটা চেণ্টাৰৰ কথা ক'ব নোৱাৰে। কিন্তু চুকভি মানে ফিজিকেল য'ত হৈছিলে তাতেই এইবাৰ আমাৰ মেডিকেল হোৱাটো সম্ভাৱনা আছে। যোৱাবাৰ কথাটো গম পাইছোঁ, যোৱাবাৰ চব মানে যোৱাবাৰৰ লগত এইবাৰ একোৱেই মিলে নাই। হয়, ফিজিকেল প্ৰক্ৰিয়া বা ৰিক্ৰুটমেণ্টটো একেই, কিন্তু মানে প্ৰচেছবোৰ মানে উল্টা বেলেগ হিচাপত কৰিলে। যোৱাবাৰ ৰানিং পাছ কৰাৰ লগতে মেডিকেল কৰাই দিলে বা মেডিকেলৰ কাটঅফ যোৱাবাৰ নেমাৰিলে, লগালগ কৰি দিলে। কিন্তু এইবাৰ কি কৰিলে, ফিজিকেলটো মাত্ৰ অসমত 2টা চেণ্টাৰতহে দিলে, চুকভি নাগালেণ্ড। বাকী RFID ইউজ কৰালে, বহুত ফেইল হ'ল, হাইটত ওলালে, চেষ্টত ওলালে, ডিজিটেল হোৱাৰ কাৰণে এইবিলাকতো চব গম পাইছে। আৰু কাটঅফটো কমি গ'ল, মানে যোৱাবাৰ মতে একো হোৱাই নাই। আৰু যোৱাবাৰ গম পাইছে ফিজিকেলৰ লগতে মেডিকেল কৰাই দিলে, কিন্তু এইবাৰ ফিজিকেল পাছ কৰাৰ পিছত এতিয়া মেডিকেলৰ কাৰণে এক্সট্ৰাকৈ এটা কাটঅফ আহিব। মেডিকেলৰ কাৰণে কাটঅফটো আহিব, হয়তো ছেপ্টেম্বৰ লাষ্ট মানত মেডিকেলৰ আপডেট পাই যাবা। মেডিকেলৰ আপডেট বা কাটঅফৰ মানে নটিফিকেশ্যন হয়তো পাই যাবা ছেপ্টেম্বৰ লাষ্ট মানতে বা অক্টোবৰ ফাৰ্ষ্ট মানত আপডেট পাই যাবা মেডিকেলৰ A to Z পাই যাবা। কিন্তু মেডিকেল ক'ত হ'ব বুলি যদি ক'বলৈ যাওঁ, মই এটা চেণ্টাৰে মোৰ হিচাপত ফিক্সকৈ কৈ থৈছোঁ বৰ্তমান, গুৱাহাটীৰ 9 মাইল। আৰু এটা আছে গুৱাহাটীৰ ITBP জালুকবাৰী, সেইটো এটাও তাতো হয়, কিন্তু তাতো হৈ যাব পাৰে, কিন্তু গুৱাহাটীৰ 9 মাইলত হ'ব। বাকী চুকভিৰ কথা নাজানো, কিন্তু চুকভিটো হৈ যাব পাৰে তেনেকুৱা নিচিনা। বাকী বহুখিনি চেণ্টাৰ আছে, নথকা নহয়। কিন্তু বহুখিনি চেণ্টাৰ থাকিলেই বুলি তাতেই যে দিব তেনেকুৱা নহয়। বহুখিনি চেণ্টাৰটো আমাৰ ৰানিঙৰ কাৰণেও আছিল, মাতিল জানো, মতাটো নাই। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে আমাৰ মেডিকেলৰ আপডেট ছেপ্টেম্বৰ লাষ্ট বা অক্টোবৰ ফাৰ্ষ্ট মানে পাই যাবা। অক্টোবৰ লাষ্ট মানলৈ আমাৰ মেডিকেলটো হ'ব। কিন্তু আমি প্ৰি মেডিকেল আৰম্ভ কৰিম 5 অক্টোবৰ তাৰিখে হোজাই লংকা 2 নম্বৰ কাকিত। তাৰপৰা এতিয়া ক'ব বিচাৰিছোঁ যে আমাৰ কিমানমান কেণ্ডিডেটে আমাৰ মেডিকেল দিবলৈ পাব। প্ৰায় 10,000মান ল'ৰাই মেডিকেল দিবলৈ পাব, 10,000 মান। আৰু 10,000 পোষ্ট আছিলে আমাৰ 5,114টা আছিলে ল'ৰাৰ বাবে। আৰু ফিমেলৰ পোষ্ট আছিলে 564 মান আছিলে
ফিমেলৰ পোষ্ট আৰু সেই 564 এগেইনষ্টত টোটেল ছোৱালীক মাতিব 1128 গৰাকী 128 গৰাকী বাদেই দিয়ে প্ৰায় 900,000 মান ছোৱালী যাব ছোৱালী সিলেকশন পাবলৈ এবাৰ বহুত মানে ভাল হ'ব আৰু সেইটো মজা চান্স আছে আৰু মেডিকেলতো বহুত ফেল কৰা চান্সটো আছেই তাৰ ভিতৰত মেডিকেলত ফেল কৰিব বা ডকুমেণ্টছ ভেৰিফিকেশ্যন এটা হ'ব তাতো বহুত ফেল কৰিব গতিকে যিখিনি মানে ওলাই যাব ন কাটঅফটো আমাৰ ফাইনেলত ইমান এটা হাই কাটঅফ নবনেগে যিখিনি এটা 80-90 কথা কৈ আছে ইমান হাই কাটঅফ নাযায়গে গতিকে আমাৰ মেডিকেলৰ কাটঅফটো লৰাৰ কথা যদি ক'বলৈ যাওঁ সেইটো কাটঅফে যোৱাকালিও কৈছোঁ আৰু এই কাটঅফটো যেতিয়ালৈকে মেডিকেলৰ ফুল আপডেট নাপাওঁ কাটঅফ নাযায় মই তেতিয়ালৈকে সেই কাটঅফটোৱে কৈ থাকিম ডেইলি মেডিকেলৰ কাটঅফ ভিডিঅ' বনাই ডেইলি এটা মেডিকেলৰ কাটঅফ নকওঁ মোৰ বা এটা লৰাৰ বাবে এটা মই কাটঅফ যোৱাকালিও কৈছোঁ আজিও কৈছোঁ অনাগত দিনতো কম সেইটোও কৈ থাকিম এতিয়া মই মেডিকেলৰ কাটঅফটো কৈছোঁ আমাৰ মেডিকেলৰ কাটঅফটো আমাৰ ল'ৰাসকলৰ বাবে হ'ব 60 ধৰি থোৱা এইটো সকলো কাষ্টৰ কথা নকওঁ কিন্তু 60 আশে পাশে থাকিব বা প্লাছো হ'ব পাৰে বা কমিবও পাৰে কিন্তু 60 এটা নম্বৰ ধৰি থোৱা আমাৰ ল'ৰাসকলৰ মেডিকেল কাটঅফটো বাকী ছোৱালীসকলৰ 65 হয়তো 65কৈ কমিবও পাৰে বা বেছিও হ'ব পাৰে কিন্তু 65টো তোমালোকে ধৰি থোৱা ছোৱালীসকলৰ লাগিলে অকণমান প্লাছকৈ ধৰি থোৱা এইটো তোমালোকৰ বাবে ভাল হ'ব কমিলেতো ভালেই আমিতো কমাটোৱেই বিচাৰোঁ আৰু ফাইনেল মেৰিটত কাটঅফটো একদম কমিবই কাৰণ কিহৰ কাৰণে গৈছে এতিয়া এটা পোষ্টত দুজনকৈ মাতিব মেডিকেললৈ তাৰ এতিয়া যিসকলে যেনে তেনে কিছুমান মাৰ্ক পাই থৈছে তেওঁলোকতো নাযাবই আৰু যিখিনি যাব সেই যোৱাৰ পৰাও তাৰে কিছুমান মেডিকেলত আউট হ'ব আৰু সেইদিনাখনো এটা ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ফাইনেল ভেৰিফিকেশ্যন সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনত কিছুমান আউট হ'ব মানে একেবাৰে তেওঁলোকক বাহিৰ কৰি নিদিয়ে তেওঁলোক মানে জেনেৰেল কাষ্টত পেলাই দিব গতিকে মানে আমাৰ ফাইনেল মেৰিটটো কম হোৱাৰ বহুত চান্স আছে কিন্তু মেডিকেলত কাটঅফটো হাই এইটো কাৰণে যাব কৈছোঁ মই 60-65 এইটো কাৰণে ধৰিছোঁ কাৰণ কেণ্ডিডেটে এইবাৰ টোটেল 19,000 মান পাছ কৰিছে 19,000ৰ ওপৰত ভিত্তি কৰিতো মেডিকেলৰ কাটঅফটো হাই যাবই কিন্তু ফাইনেল মেৰিটৰ কাটঅফটোহে কম যাবগৈ মেডিকেলৰ কাটঅফটো হাই যাবই কাৰণ 19,000ৰ পৰা আমাৰ ল'ৰাই পায় 10,000 প্লাছ আমাৰ মেডিকেললৈ মাতিব ছোৱালীয়ে পায় 1,000 প্লাছ গতিকে অতি বেছি ধৰি থোৱা 11,000 আমাৰ 19,000ৰ পৰা 11,000 টোটেল আমাৰ ল'ৰা ছোৱালী মেডিকেল দিব পাব সেই 5,678 পোষ্টৰ এগেইনষ্টত আৰু বাকী আমাৰ টোটেল 8,000 মান কেণ্ডিডেট আউট হৈ যাব সেই 8,000 কেণ্ডিডেটৰ ভিতৰে মাৰ্কসমূহ থাকিব কাৰোবাৰ 45-46 55-56 এনেকুৱা মাৰ্কসমূহ যা থাকে মেল ফিমেল সেইখিনিৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছোঁ এতিয়া নিশ্চয় বুজি পাইছা যে কাটঅফটো মই কি হিচাপত কৈছোঁ সকলো ফালে মই এড কৰি মই কথাখিনি কৈছোঁ আৰু মই ডেইলি কাটঅফৰ ভিডিঅ' বনাই ডেইলি নতুন এটা কাটঅফ সৃষ্টি কৰিব নিবিচাৰোঁ কাৰণ যিটো হয় সেইটোৱে হয়েই আৰু যোৱাকালি ভিডিঅ'টো দিওঁতে কাটঅফৰ ভিডিঅ'টো দিওঁতে বহুতে ভাল পাইছে হয় এনেকুৱা হয় কথাখিনি মিলেই গতিকে সেইটো কাৰণে ফুল এনালাইজ কৰি মই সেই ফিজিকেল শেষ হোৱাৰ পিছতহে মই কাটঅফৰ ভিডিঅ' বনাইছোঁ কাৰণ কিছুমানেতো ফিজিকেল 2 দিন আৰম্ভ হৈছে মেডিকেলৰ কাটঅফ উলিয়ালে সেইটো কৰিব বিচৰা নাই গতিকে এতিয়া মই যেতিয়ালৈকে মেডিকেলৰ ফুল কাটঅফ নাহে তেতিয়ালৈকে মই এই 60-65 এইকেইটাই ধৰি থ'ম মেল ফিমেল সকলোৰে বাবে আৰু এইটোৱে যাবগৈ ফাইনেল কাটঅফটো অকণমান ইফাল সিফাল হ'ব 1-2 কিবা এটা ইফাল সিফাল হ'ব কিন্তু ইমানো হাই মেডিকেলৰ কাটঅফ নাযায়গৈ এইটো কাটঅফটো হাই বুলি এইটো বুলিয়ে আমি ভাবিছোঁ বা কৈছোঁ বা বহুতে ভাবিছে যে ইমান 60-65 কিয় কৈ আছে কাৰণ 19,000ৰ পৰা টোটেল মেল ফিমেলে 11,000হে পাব বাকী 8,000টো বাদ কৰিবই লাগিব গতিকে ইমানেই কথা আছিল ফাইনেল কাটঅফটো কিন্তু কম যাব আৰু মেডিকেলৰ কাটঅফটো অকণমান প্লাছ হ'ব কিন্তু চিন্তা নকৰিবা যিসকলে এতিয়া ফিজিকেলত কোৱালিফাই কৰি থৈছে তেওঁলোকে ভালদৰে খুব ভালদৰে মানে থাকা আৰু বিশেষ এতিয়া একো ক'ব নিবিচাৰিম পজিটিভ থাকা নিশ্চয় ভাল হ'ব ইমানখিনি পাছ কৰাইছে যে মেডিকেলো পাছ কৰাব নামো আহিব ফাইনেলতো আহিব কিন্তু আমি 5 অক্টোবৰ তাৰিখে হোজাই লংকা 2 নম্বৰ কাকিত SSC GD প্ৰি মেডিকেল কৰিম তাত মই থাকিম 4-5 কিন্তু আমি মেডিকেলৰ ডেটটো ধাৰ্য কৰিছোঁ 5 অক্টোবৰ তাৰিখে যদি এতিয়ালৈকে কোনোবা এই নম্বৰটোৰ জৰিয়তে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত পিং কৰা হৈছে নম্বৰটো ফোন বা হোৱাটছআপ কৰি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলা অনলি 170 ৰাখিছোঁ বেলেগ একো পইচা দিব নালাগে আমুকৰ নামত তামুকৰ নামত মাত্ৰ 170 টোটেলটো দিলেই হ'ল প্ৰি মেডিকেল কৰিবলৈ গৈছে SSC GD হোজাই লংকা 2 নম্বৰ কাকিত আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি অসমত এটা বহুত ডাঙৰ একাডেমি হ'বলৈ গৈ আছে গতিকে সেই একাডেমিটোত খুব সোনকালে অপেনিঙো হ'ব নৱেম্বৰ ডিচেম্বৰলৈ আমি অপেনিং কৰি দিম খালি 5 অক্টোবৰ তাৰিখে আমি
প্ৰি মেডিকেল ৰাখিছোঁ SSC GD হোজাই লংকা 2 নম্বৰ কাকিত কেৱল SSC GD বুলি নহয় অগ্নিবীৰ বা TRMI যিমানবিলাক কেণ্ডিডেটে যদি কিবা যদি মেডিকেলৰ সমস্যা আছে আমাৰ ইয়াত দেখুৱাব পাৰিবা প্ৰি মেডিকেলত সকলোবিলাক চেকআপ কৰা হ'ব A to Z পাইলছো চোৱা হ'ব বাকী প্ৰাইভেট পাৰ্ট তাতো আছে হাত ভৰি কাণ নাক মুখ A to Z চকু পৰীক্ষা বহুখিনি কৰোৱা হ'ব গতিকে ৱেলকাম কৰিছোঁ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিলৈ হোজাই লংকা 2 নম্বৰ কাকিত প্ৰি মেডিকেল গতিকে ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল ধন্যবাদ